আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' প্ৰতিজন মানুহৰ কাৰণে খুবেই জৰুৰী। এইকেইদিন আপুনি ভালদৰে চকুকেইটা মুদি মনত পেলাওকচোন। মই 11টা সংকেতৰ বিষয়ে ক'ম। এই 11টা সংকেতৰ যিকোনো এটা আপুনি বাৰু আপোনাৰ ঘৰত দেখা পাইছে নেকি? যদি দেখা পাইছে তেন্তে সাৱধান। এই 11টা সংকেতৰ এটা সংকেত যদি আপুনি দেখা পাইছে তেন্তে বুজি লওক আপোনাৰ ঘৰত ভগৱানে বাস কৰিছে। 11টা সংকেতৰ 11টাই যে আপোনাৰ ঘৰত থাকিব লাগিব তেনেকুৱা নহয়। এটা সংকেতো যদি এই কেইদিনত আপুনি দেখা পাইছে তেন্তে আপুনি বুজি লওক ভগৱান আপোনাৰ লগত আছে, ভগৱান আপোনাৰ ঘৰত আছে। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট টু তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যেতিয়া ভগৱানে আপোনাৰ ঘৰত বাস কৰিব আপুনি 11টা সংকেত লাভ কৰিব। যদি প্ৰতিদিনে ৰাতিপুৱা এই সংকেত আপুনি দেখা পাইছে তেন্তে বুজি ল'ব আপোনাৰ ঘৰত ঈশ্বৰে বাস কৰিছে। তেতিয়া আপোনাৰ কাম হ'ব ঈশ্বৰে ভাল পোৱা কাম কৰা। ঈশ্বৰক আপুনি আগতকৈও বেছি পূজা আৰাধনা কৰাটোৱেই আপোনাৰ কাৰণে উত্তম কাম হ'ব। কিন্তু এই সংকেতবোৰ কি কি? আজি মই আপোনালোকক এই 11টা সংকেতৰ বিষয়ে ক'ম। এই 11টা সংকেতৰ যিকোনো এটা সংকেত যদি আপুনি এইকেইদিনত পাই আছে তেন্তে আপুনি সাৱধান হৈ যাওক। আমি সকলোৱে জানো ভগৱানৰ অসীম কৃপা পাবৰ কাৰণে পূজা পাঠ, ব্ৰত, ভোগ অৰ্পণ আদি কৰিবই লাগে। মানুহে ভগৱানৰ সন্মুখত চাকি ধূপ জ্বলায় যাতে ভগৱানৰ আশীৰ্বাদ লাভ কৰি জীৱনটো সুখ শান্তিৰে জীয়াই থাকিব পাৰে। কোনো ধৰণৰ যাতে সমস্যাৰ মুখামুখি হ'ব লগা নহয় বা বিপদৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে মানুহে ভগৱানক পূজা আৰাধনা কৰে। ভগৱানে আমাৰ পূজা আৰাধনাত সন্তুষ্ট হ'লে ভগৱানে আমাক এনেকুৱা কিছুমান সংকেত প্ৰদান কৰে যিবোৰ সংকেতৰ দ্বাৰা আমি জানিব পাৰোঁ ভগৱানে আমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছে নে নাই কৰা, ভগৱানে আমাক কৃপা কৰিছে নে নাই কৰা। কিন্তু অজ্ঞানতাৰ বাবে এই সংকেতবোৰ চিনি নাপাওঁ কাৰণে ভগৱান লগত থাকিলেও আমি চিনিব নোৱাৰোঁ। যেনে ধৰক জুবিন গাৰ্গক আজি মানুহে ভগৱানৰ আসনত বহুৱাইছে, কিন্তু তেওঁৰ মৃত্যু সংক্ৰান্তীয় গোচৰত যিকেইটা অভিযুক্তই আজি জেলত আছে তেওঁলোকে জুবিন গাৰ্গক কেতিয়াবা ভগৱান জ্ঞান কৰিছিল নেকি? ভগৱান যে তেওঁলোকৰ লগতে আছিল তেওঁলোকে অনুমান কৰিব পাৰিছিল নেকি? নাই পৰা। ইয়াতো কথাটো তেনেকুৱাই। আমাৰ লগত ভগৱান থকাৰ পিছতো আমি অনুমান কৰিব নোৱাৰোঁ বা অনুভৱ কৰিব নোৱাৰোঁ কাৰণেই আমি ভগৱান লগত থাকিলেও চিনি নাপাওঁ। কিন্তু আজি আপোনাৰ সেই ভুল ভাগি যাব। আজিৰ পৰা আৰু আপুনি তেনেকুৱা ভুল কেতিয়াও নকৰে, কাৰণ মই আজি আপোনাক 11টা সংকেতৰ সৈতে পৰিচয় কৰাই দিম যিকেইটা সংকেতৰ বিষয়ে জানিলে আপুনিও গম পাব ভগৱান আপোনাৰ ঘৰত আছে। প্ৰথমেই কওঁ, মই যিবোৰ সংকেতৰ বিষয়ে আপোনাক ক'ম এই সংকেতৰ পৰা আপুনি স্পষ্ট হ'ব ভগৱান আপোনাৰ লগত প্ৰত্যক্ষ ৰূপতো থাকিব পাৰে, পৰোক্ষভাৱেও আপোনাৰ লগত থাকিব পাৰে। কেতিয়াবা কেতিয়াবা আপুনি ভগৱানৰ স্বৰূপ দেখিবলৈও পায়, কিন্তু আপুনি চিনিব নোৱাৰে। এয়া হৈছে মানুহৰ অজ্ঞানতা। কিন্তু আৰু এটা কথা, ভগৱানে আপোনাৰ ঘৰত বাস কৰাৰ পিছত আপুনি যদি তেওঁ বাস কৰা বুলি নাজানে বা ধৰিব নোৱাৰে আৰু যদি আপুনি এনেকুৱা কিছুমান ভুল কৰি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ এই বিপদ হ'ব। কাৰণ আপুনি কৰা ভুলৰ কাৰণে ভগৱান আপোনাৰ ঘৰৰ পৰা গুচিও যাব পাৰে। এনেকুৱা তেতিয়া হয় যেতিয়া মানুহে পূজা প্ৰাৰ্থনা কৰে। কিছুদিন পূজা প্ৰাৰ্থনা কৰাৰ পিছত মানুহে যেতিয়া পূজা প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়ে তেতিয়াই ভগৱানৰ আশীৰ্বাদৰ পৰা তেওঁলোক বঞ্চিত হ'ব পাৰে। সেইকাৰণে ঈশ্বৰৰ পূজা নিৰন্তৰভাৱে কৰিবই লাগে। এনেকুৱা কিছুমান মানুহ আছে যাৰ ঘৰত ভগৱানে নিশ্চিতভাৱে বাস কৰে ঠিকেই, কিন্তু তেওঁলোকে সেয়া অনুভৱ কৰিব নোৱাৰে। তেনে মানুহে প্ৰায়ে চাগে কোৱা আপুনি নিশ্চয় শুনিছে, মই প্ৰতিদিনেই নিয়মিত ভগৱানক পূজা প্ৰাৰ্থনা কৰোঁ, কিন্তু ভগৱানেহে মোক অলপো কৃপা নকৰে। এনেকুৱা মানুহ ভগৱানৰ প্ৰতি নাৰাজ হয়, বিতুষ্ট হয়। কিন্তু আজি মই যি সংকেতৰ বিষয়ে আপোনাক ক'ম সেই সংকেত পালে আপুনি জানিব পাৰিব ভগৱানে আপোনাৰ ঘৰত বাস কৰিছে নে নাই কৰা। আহক সংকেতবোৰৰ বিষয়ে কথা পাতোঁ। প্ৰথমটো সংকেত, এতিয়া শীতৰ সময়, টোপনিও ভাল যায়। এতিয়া যেতিয়া আপুনি শুই দিয়াৰ পিছত হঠাৎ যদি আপুনি ব্ৰহ্ম মুহূৰ্তত সাৰ পাইছে, চকু যদি আপোনাৰ আপোনা আপুনি খোল খাই গৈছে তেন্তে এয়া কিন্তু সাধাৰণ ঘটনা নহয়। এনেকুৱা যদি প্ৰতিদিনেই আপোনাৰ লগত হ'বলৈ ধৰিছে তেন্তে এয়া মুঠেও ওলাই নকৰিব। ব্ৰহ্ম মুহূৰ্ত মানে ৰাতি 3 বজাৰ পৰা 5 বজাৰ যিখিনি সময়, এই সময়খিনিকেই ব্ৰহ্ম মুহূৰ্তৰ সময় বুলি ধৰা হয়। যদি এই সময়ছোৱাত বাৰে বাৰে আপোনাৰ
আপুনি টোপনি ভাগি গৈছে, তেন্তে আপুনি সাৱধান। আপোনাক ভগৱানে কিবা নহয় কিবা এক সংকেত দিবলৈ চেষ্টা কৰিছে। যদি এই সময়ছোৱাত আপুনি এনে কিছুমান সপোন দেখে, যেনে ধৰক আপুনি কোনোবা মন্দিৰলৈ গৈছে, কোনোবা বিশেষ সাধু সন্ন্যাসীৰ আপোনাৰ দৰ্শন হৈছে, আপুনি পূজা প্ৰাৰ্থনা কৰিছে, মন্ত্ৰ জপ কৰিছে, যদি এনেকুৱা কিবা সপোন আপুনি দেখা পাইছে, তেন্তে আপুনি বুজিব লাগিব ভগৱানে আপোনাৰ ঘৰত বাস কৰিছে। যদি এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিত আপুনি টোপনিৰ পৰা সাৰ পাই শংখ ধ্বনি, মন্দিৰৰ ঘণ্টা ধ্বনি যদি আপুনি শুনিবলৈ পাইছে, তেন্তে আপুনি বুজিব লাগিব ভগৱানে আপোনাৰ ঘৰত বাস কৰিছে। শংখ, ঘণ্টা বা মন্ত্ৰধ্বনি এই ব্ৰহ্ম মুহূৰ্তৰ সময়ছোৱাত মানে ৰাতিপুৱাৰ সময়ছোৱাত শুনাটো ইমান সাধাৰণ ঘটনা নহয়। কেৱল ঘণ্টা বা শংখধ্বনি বুলি নহয়, আপুনি যদি ঈশ্বৰৰ নাম কোনোবাই কীৰ্তন কৰা শুনিছে, ৰাম ৰাম জপ কৰা শুনিছে, কৃষ্ণ কৃষ্ণ জপ কৰা শুনিছে, তেন্তে এয়া আপোনাৰ কাৰণে খুবেই ভাল। যদি এইখিনি আপুনি শুনিছে, তেন্তে আপোনাৰ কাৰণে এয়া দ্বিতীয়টো সংকেত হ'ব, যাৰ দ্বাৰা আপুনি জানিব পাৰিব ভগৱানে আপোনাৰ ঘৰত বাস কৰিছে। যেতিয়া আপুনি ৰাতিপুৱা শোৱাৰ পৰা উঠি স্নান আদি সম্পন্ন কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰে আৰু আপুনি যদি আপোনাৰ ঘৰখন বা আপোনাৰ কোঠাত এক অদ্ভুত ধৰণৰ সুগন্ধি পায়, এক আচৰিত ধৰণৰ সুগন্ধি, যিটো সুগন্ধি আপুনি আগতে লাভ কৰা নাই, ঘৰখনত যেন এক অদ্ভুত ধৰণৰ পজিটিভ বাতাৱৰণ আপুনি অনুভৱ কৰে, এই সুগন্ধি কিন্তু ধূপ ধূনাৰ সুগন্ধিৰ কথা মই কোৱা নাই, পাৰফিউমৰ সুগন্ধিৰ কথা কোৱা নাই। কেতিয়াবা এনেকুৱা লাগে পাৰফিউম ধূপ ধূনা নজ্বলোৱাকৈ পৰিৱেশটো কিবা এক পবিত্ৰ যেন লাগে, কিবা এক সুগন্ধযুক্ত যেন অনুভৱ হয়। যদি স্নান আদি সম্পন্ন কৰি আপুনি তেনে সুগন্ধি লাভ কৰিছে, তেনে সুগন্ধি যদি আপোনাৰ নাকত লাগিছে, তেতিয়াহ'লে এয়া একেবাৰে সাধাৰণ ঘটনা নহয়। দেৱী দেৱতাই আপোনাৰ ঘৰত বাস কৰাৰ এয়া এক সংকেত বুলি গুণী জ্ঞানীজনে মন্তব্য কৰিছে, যাৰ দ্বাৰা আপুনি গম পাব পাৰে আপোনাৰ ঘৰত ঈশ্বৰে বাস কৰিছে। যেতিয়া এখন ঘৰলৈ নেতিবাচক শক্তিৰ আগমন হয়, ঘৰখন দুৰ্গন্ধময় হৈ পৰে, কিন্তু যেতিয়া এখন ঘৰত ঈশ্বৰে বাস কৰে, এক পজিটিভ শক্তিয়ে যেতিয়া এখন ঘৰত প্ৰৱেশ কৰে, তেতিয়া এক অদ্ভুত ধৰণৰ সুগন্ধ নাকত লাগি যায়। এই সুগন্ধ বহুত বেছি ভাল, মৰমসনা, মিঠা যেন অনুভৱ হয়। এনেকুৱা লাগে গোটেই পৰিৱেশটোৱেই যেন এক পবিত্ৰ হৈ পৰিছে। যেতিয়া আপুনি নামঘৰ মন্দিৰলৈ যায়, আপোনাৰ নাকত যেনেকুৱা এটা সুগন্ধি লাগি যায়, যেনেকুৱা এক পজিটিভ পৰিৱেশ আপোনাৰ অনুভৱ হয়, তেনেকুৱাই যদি আপোনাৰ ঘৰখনত অনুভৱ হ'বলৈ ধৰিছে, তেন্তে এয়া আপোনাৰ কাৰণে হ'ব অন্যতম সংকেত। যেতিয়া আপুনি পূজা প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়ে আৰু পূজা প্ৰাৰ্থনা কৰাৰ সময়ত কোনো জীৱ জন্তু যেনে ধৰক কুকুৰ, মেকুৰী, গাই বা কোনো অন্য ব্যক্তি, ভিক্ষু আপোনাৰ দুৱাৰমুখলৈ আহিছে, এয়া যদি আপোনাৰ লগত সপ্তাহত ৩-৪ বাৰ হ'বলৈ ধৰিছে, তেন্তে ইয়াৰ অৰ্থ স্পষ্ট, ভগৱানে আপোনাৰ ঘৰখনত টোকৰ মাৰিছে। ভগৱানৰ আগমন আপোনাৰ ঘৰলৈ হ'ব, কাৰণ গাইক মাতৃৰ স্বৰূপ বুলি গণ্য কৰা হয়, কুকুৰক ভৈৰৱৰ স্বৰূপ বুলি গণ্য কৰা হয়, আৰু কোনোবা সাধু সন্ন্যাসী ভিক্ষুক ঈশ্বৰৰে স্বৰূপ বুলি গণ্য কৰা হয়। কেতিয়াও আমি তেওঁলোকক খেদি পঠিয়াব নালাগে বা বিমুখ কৰিব নালাগে। তেওঁলোকক সদায় আমি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে, অৰ্থাৎ তেওঁলোকক আমি ভোজন দান কৰিব লাগে, তেওঁলোকক আমি সন্মান কৰিব লাগে। ধন টকা পইচা দিব নোৱাৰিলেও আপুনি অন্য বয় বস্তু তেওঁলোকক দান কৰা উচিত। সকলোতকৈ উত্তম বা ডাঙৰ দান ভোজন আৰু পানী বুলিয়ে গণ্য কৰা হৈছে। যদি সম্ভৱ তেতিয়াহ'লে আপুনি ভোজন আৰু পানী দান কৰিব পাৰে। ৰাতি যদি সপোনত আপুনি ঘনে ঘনে কোনোবা মন্দিৰ, ভগৱানৰ মূৰ্তি, ভগৱানৰ ছবি আদি দেখা পাইছে, তাৰ অৰ্থও স্পষ্ট, ভগৱানৰ অসীম কৃপা আপোনাৰ ওপৰত আছে কাৰণেই আপোনাক তেওঁ সপোনত দৰ্শন দিছে। কেতিয়াবা এনেকুৱা হয়, আপুনি কিবা এটা বস্তু ল'বলৈ আগবাঢ়িছে, কিন্তু সেই বস্তুটো লোৱাৰ সময়ত আপোনাৰ মনলৈ কিছু সংশয় আহিছে। সকলোবোৰ ঠিকে থকাৰ পিছতো আপোনাৰ এনেকুৱা অনুভৱ হয় যেন কিবা এটা ঠিক হোৱা নাই, যেন কিবা এটা খেলিমেলি হৈ আছে। ইয়াৰ অৰ্থ স্পষ্ট, আপোনাৰ ওপৰত কিছু দিব্য শক্তিৰ আশীৰ্বাদ আছে। সেইকাৰণে আপুনি যিটো কৰ্ম কৰিবলৈ যায়, সেই কৰ্মটো কৰাৰ সময়ত আপোনাক যদি আপোনাৰ ছিক্স চেন্সে বেলেগ কিবা ইংগিত প্ৰদান কৰিছে, তেন্তে বুজিব লাগিব এক দিব্য শক্তিৰ আশীৰ্বাদ আপোনাৰ লগত আছে।
এক অৰ্থত এয়া ভগৱানৰ আশীৰ্বাদ বুলিয়েই আপুনি ক'ব পাৰে। কেতিয়াবা এনেকুৱা হয় চাবচোন, কিছুমান এনেকুৱা মানুহ আছে অকণমান কষ্ট কৰিলেই তেওঁলোক অধিক সফল হ'ব পাৰে। ভগৱানৰ কৃপা অবিহনে তেনে হোৱাটো সম্ভৱ জানো? এনেকুৱা বহু মানুহ আছে যিকোনো পৰিস্থিতিত সুখী হৈ থাকিব পাৰে। কিয় পাৰে জানে? ভগৱানৰ আশীৰ্বাদ তেওঁলোকৰ লগত থাকে। ভগৱান তেওঁলোকৰ লগত থাকে কাৰণেই তেওঁলোকে যিকোনো পৰিস্থিতিতেই সুখী হৈ থাকিব পাৰে। মনত দুখ থাকিলেও, বুকুৰ ভিতৰত জুই জ্বলি থাকিলেও সেই জুই তেওঁলোকে লুকুৱাই সুখত হাঁহি থাকিব পাৰে। কেতিয়াও তেওঁলোকৰ কোনো সমস্যাৰ কাৰণে ভয় নালাগে। তেনে ব্যক্তিৰ প্ৰতিটো সমস্যা খুব সহজতে পাৰ হৈ যাব পাৰে। যদি আপুনি ফেঁচা দেখিছে, হিন্দু ধৰ্মত ফেঁচাৰ দৰ্শনক একেবাৰে সাধাৰণ বুলি গণ্য কৰা নহয়, কাৰণ ফেঁচাক মা লক্ষ্মীৰ বাহন বুলি গণ্য কৰা হয়। যদি আপুনি ক'ৰবাত ফেঁচা দেখা পাইছে, তেন্তে এয়া এক বহুত বেছি শুভ সংকেত বুলি গণ্য কৰা হয়। হঠাৎ যদি ক'ৰবাত আপুনি ফেঁচা দেখা পাইছে, তেন্তে আপুনি বুজিব লাগিব সোনকালে মা লক্ষ্মী আপোনাৰ ঘৰলৈ আহি আছে। খাদ্যাভ্যাসৰ সালসলনি। মা লক্ষ্মী যিখন ঘৰলৈ আহে, সেই ঘৰখনৰ খোৱা বোৱাৰ অভ্যাস হঠাৎ সলনি হৈ পৰে। এনেকুৱা ঘৰৰ মানুহৰ ভোক কমকৈ লাগিবলৈ ধৰে। কমকৈ খোৱাটোকো এনেকুৱা ঘৰৰ মানুহে পৰ্যাপ্ত বুলি ভাবিবলৈ ধৰে। এনে ঘৰৰ ব্যক্তিয়ে সদায় নিচা আৰু মাংসহাৰী খাদ্যৰ পৰা দূৰত্ব বজাই ৰাখে। মন কৰিব, যিখন ঘৰলৈ মা লক্ষ্মীৰ আগমন হয়, যিখন ঘৰলৈ মা লক্ষ্মী আহি আছে, সেইখন ঘৰৰ মানুহে নিচা আৰু মাংসহাৰী খাদ্য ভাল নোপোৱা হয় আৰু সেইবোৰৰ পৰা নিজকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰে। কাৰণ ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা খুবেই ভাল পায়। যিখন ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, সেইখন ঘৰতহে মা লক্ষ্মীয়ে বাস কৰে বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। ঘৰখনত ব্যৱহাৰ হোৱা ঝাৰুডালতো মা লক্ষ্মীয়ে বাস কৰে বুলি গণ্য কৰা হয়। যদি আপুনি ৰাতিপুৱাৰ সময়ত ক'ৰবালৈ গৈ আছে আৰু আপোনাৰ ঘৰত যদি কোনোবাই ঝাৰু দি থকা আপুনি দেখা পাইছে, তেন্তে এয়া বহুত বেছি শুভ সংকেত। আনহাতে হিন্দু ধৰ্মত শংখক এক গুৰুত্বপূৰ্ণ স্থান দিয়া হয়। শংখত ধ্বনিক বহুত বেছি শুভ বুলি গণ্য কৰা হয়। যিকোনো পবিত্ৰ অনুষ্ঠানত শংখধ্বনি হয়। পূজা পাঠ বা যিকোনো পবিত্ৰ অনুষ্ঠানতেই শংখ বজোৱা হয়। যদি ৰাতিপুৱা শুই উঠিয়েই আপুনি শংখধ্বনি শুনা পাইছে, তেন্তে এয়া বহুত বেছি শুভ। বিশ্বাস কৰা হয়, ৰাতিপুৱা শুই উঠিয়েই শংখৰ শব্দ শুনিছে মানে আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমনৰ এয়া সংকেত। যদি আপুনি ঘৰৰ পৰা ওলাই অহাৰ সময়ত একেৰাহে 3 দিন নীলকণ্ঠ পক্ষী দেখা পাইছে, তেন্তে বুজিব ভগৱানে আপোনাৰ প্ৰাৰ্থনা শুনিছে, আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছে আৰু সোনকালে আপোনাৰ মনোকামনা পূৰ্ণ হ'ব। নীলকণ্ঠ পক্ষীৰ দৰ্শন পোৱা মানে আপুনি মহাদেৱৰ অসীম কৃপা লাভ কৰা। যদি আপোনাৰ ঘৰৰ সন্মুখত প্ৰায়ে আপুনি বগা গোধন মানে বগা গাই দেখিছে, বা সেই বগা গাইজনীয়ে আপোনাৰ ঘৰৰ সন্মুখলৈ আহি পোৱালিটোক যদি গাখীৰ খুৱাইছে, তেন্তে বুজিব লাগিব এয়া দেৱী দেৱতাৰ অসীম কৃপা। আপুনি বুজিব লাগিব আপুনি যি ভগৱানক পূজা প্ৰাৰ্থনা কৰি আছে, এই পূজা প্ৰাৰ্থনা সফল হৈছে। আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হোৱাৰ পথত ভগৱানে আপোনাৰ সকলো কষ্ট, বেয়া সময় শেষ কৰি দিয়াৰ এয়াই উত্তম সময় বুলি আপুনি বুজি ল'ব লাগিব। যদি ঘৰৰ মুখ্য দুৱাৰৰ ওচৰে পাজৰে চৰাই চিৰিকটিয়ে বাস সজা দেখা পাইছে, তেন্তে এইখিনিকো বহুত বেছি শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ পৰাও আপুনি বুজিব লাগিব আপোনাৰ পূজা সফল হৈছে। যদি তেনেকৈ চৰাই চিৰিকটিয়ে বাস সজা দেখিছে, তেন্তে আপুনি ভুলতো তেওঁলোকক আমনি নকৰিব। পাৰিলে দানা পানী যোগান ধৰিব। পূজা প্ৰাৰ্থনা কৰাৰ সময়ত ইমানেই গভীৰভাৱে ভগৱানক স্মৰণ কৰিব যাতে আপুনি ক'ব নোৱাৰাকৈ আপুনি আপোনাৰ চকুলো নিগৰি যায়। যদি সঁচাকৈয়ে ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ সময়ত, ভগৱানৰ দৰ্শন পোৱাৰ সময়ত আপোনাৰ চকুলো ওলাইছে, তেন্তে বুজিব লাগিব ভগৱানৰ কৃপা আপুনি লাভ কৰিছে। পূজা প্ৰাৰ্থনা কৰাৰ পিছত আপুনি যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় আৰু যদি আপুনি এজাক বান্দৰ দেখা পাইছে, তেন্তে এইখিনিও আপোনাক সংকেত প্ৰদান কৰে যে আপোনাৰ পূজা সিদ্ধ হোৱাৰ পথত। তেনেকুৱাত আপুনি চেষ্টা কৰিব যাতে বান্দৰক আপুনি অলপমান খাদ্য যোগান ধৰিব পাৰে। পূজা প্ৰাৰ্থনা কৰাৰ সময়ত ঘৰখনলৈ যদি বিশেষ কোনো অতিথিৰ আগমন হয়, তেন্তে এয়াও ভগৱানৰ কৃপাৰে সংকেত। পূজা প্ৰাৰ্থনা কৰাৰ সময়ত ঘৰলৈ অতিথি আহিলে আপুনি আকৌ খং নকৰিব। বহুতৰ এনেকুৱা হয়,
পূজা প্ৰাৰ্থনা কৰাৰ সময়ত কোনোবাই ঘৰত ডোৰবেল বজাই দিলে বা কোনোবা ঘৰলৈ আহিলে এনেকুৱা লাগে এনেকুৱা সময়তনো মানুহ আহেনে শান্তি নাই এনেধৰণৰ কথা বতৰা নক'ব কাৰণ অতিথি সদায় ভগৱানৰ স্বৰূপ অতিথিক সদায় দেৱজ্ঞান কৰিব যদি সেই অতিথি আপোনাৰ কাৰণে কিবা উপহাৰৰ টোপোলা আনে তেন্তে আপুনি বুজিব লাগিব আপোনাৰ পূজা সফল হৈছে ভগৱানে আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছে বহুতেই কয় পূজা প্ৰাৰ্থনা কৰাৰ সময়ত আপুনি যি গছ চাকি জ্বলায় সেই চাকি গছ যদি বহুত ভালকৈ জ্বলিছে তেন্তে বুজিব লাগিব ভগৱান আপোনাৰ পূজা প্ৰাৰ্থনাত খুবেই সন্তুষ্ট হৈছে গতিকে তেতিয়া আপুনি দুগুণ উৎসাহেৰে ভগৱানক পূজা প্ৰাৰ্থনা কৰাটোৱে আপোনাৰ কাৰণে উত্তম হ'ব আজি মই যিবোৰ সংকেতৰ বিষয়ে ক'লো মনত পেলাওক এনেকুৱা সংকেত আপুনি লাভ কৰিছেনে যদি এনেকুৱা আপোনাৰ লগত হৈ আছে তেন্তে আপুনি বুজিব লাগিব ভগৱানে আপোনাৰ ঘৰত বাস কৰিছে ভগৱানৰ অসীম কৃপা পাবৰ কাৰণে আপুনি এই সংকেতলৈ অপেক্ষা কৰক এই ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাব পাৰিব ভিডিঅ'টো যদি ভাল লাগিছে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' নিয়মিতভাৱে পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ